ধোঁৱাচাঙত ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত 2025 চনৰ জানুৱাৰীৰ 10 তাৰিখে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত আৰু সেই সিদ্ধান্তটো আছিল ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে শাক-পাচলি পাণ তামোল বিক্ৰেতাসকলে কোনো মহলদাৰক দিব লগা যিকোনো মাচুল পৰিশোধৰ পৰা ৰেহাই প্ৰদান খুদ মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছিল এই কথা শুনক কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পাণ এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে চলিত আৰু সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ঘোষণা কৰিছিল এই ঘোষণাটোৰ পাছতে উৎফুল্লিত হৈ পৰিছিল ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল কিন্তু নৰজিল চৰকাৰৰ কেবিনেট সিদ্ধান্ত এতিয়াও ৰাজ্যৰ বহু বজাৰৰ শাক-পাচলি পাণ তামোল বিক্ৰেতাসকলৰ পৰা মহলদাৰে আদায় কৰি আছে ধন অহাৰ প্ৰতিপন্ন হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত আৰু কেবিনেট সিদ্ধান্তক ভৰিৰে মোহাৰি কিদৰে মহলদাৰৰ নিৰ্দেশত ধন সংগ্ৰহ হৈ আছে সকলো ফাদিল হৈছে NKTVত আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল নীতি বহিৰ্ভূতভাৱে বেলতলা বজাৰত মহলদাৰে ধন সংগ্ৰহ কৰাৰ দৃশ্য আৰু এই দৃশ্যসমূহলৈ আপুনি ভালকৈ মন কৰক তেতিয়া আপুনি বুজি পাব যে হাতত বান্দিলে ধন লৈ মহলদাৰ গেঙে কিদৰে এফালৰ পৰা সংগ্ৰহ কৰি গৈছে ধন বেলতলা বজাৰৰ একোজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ন্যূনতম 300 টকাৰ পৰা 1000 টকা পৰ্যন্ত সংগ্ৰহ কৰে মহলদাৰে আমাৰ গোপন কেমেৰাত বন্দী হৈছে বেলতলা বজাৰৰ দালাল ৰাজ কিছু মন্তব্য আছে আমি শুনাব বিচাৰিছো চলিত বৰ্ষৰ 10 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই সিদ্ধান্ত হৈছিল যে এতিয়াৰ পৰা কোনো ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ধন ল'ব নোৱাৰিব কোনো মহলদাৰে বিশেষকৈ বেলতলা বজাৰৰ নাম উচ্চাৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে শাক-পাচলি আৰু তামোল পাণ দোকানীৰ পৰা এতিয়া মহলদাৰসকলে ধন আদায় কৰিব নোৱাৰিব কিন্তু তেনেস্থলত এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা দাবী ধমকি বা ভয় ভাবুকি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই কেবিনেট সিদ্ধান্তক অৱমাননা কৰি হাজাৰ টকা আহৰণ কৰিছে এইসকল মহলদাৰে তেনেস্থলত আমি বেলতলা বজাৰত উপস্থিত হৈছিলোহি আৰু এই অভিযোগ বহুদিনৰ পৰা এইসকল মহলদাৰে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ভয় ভাবুকি মাৰধৰ কৰি ধন লৈ আহিছিল আৰু তেনেস্থলত আমি গ্ৰাউণ্ড জিৰত আহি উপস্থিত হৈছিল আমাৰ এই অনুসন্ধানত পোহৰলৈ আহিছিল যে ব্যৱসায়ীসকলৰ পৰা কেনেকৈ মহলদাৰৰ গেঙে ধন সংগ্ৰহ কৰে
মহলদাৰে কেইটকা ল'লে এতিয়া আমাৰ পৰাই ল'লে কিমান ল'লে 900 ল'লে 900 টকা কিয় লয় পইচা এতিয়া ধৰক আমি এইখানে যে মাল ধৰক এই সিহঁতৰ হিচাপত যায় মাল আনব লাগে 14টা বা 15টা এনে মাল আনিছোঁ 20টা তাত 20টাৰ দাম ল'লে এটা কৰি মালত 50 টকা দি লয় এক বেগত অঁ মানে ধৰক বাদ অঁ এতিয়া বেছি হৈছে এতিয়া দিবই লাগে মুখ্যমন্ত্ৰীয়ে যে কৈছিলে কোনো মহলদাৰে বজাৰৰ পৰা চব্জি বেপাৰীৰ পৰা পইচা তুলিব নোৱাৰিব সেইটোতো কৈছিলে সেইটো আপোনালোকে শুনা পাইছোঁ এতিয়া দেখোন সিহঁতে লৈ আছে আগতে কিমান দিয়া হৈছিলে আগতে কিমান দিছিল কম আছিলে আগতে দিবা আছিল আগতে কম আছিল 500 আছিল 600 আছিল এনেকুৱা ল'লে এতিয়া ধৰক এক মাহৰ পৰা আকৌ বাঢ়ি যায় কিমানকৈ পইচা ল'লে 800 কিমান 800 আচ্ছা কিমান চব্জি আনিছে আনিছে 12-13 পেকেট নামানে তো নালি উঠাই দিয়ে না তো নাইবি কিমানমান বেপাৰী আছে ইয়াত ডেইলি কিমান টোটেল ইয়াতে বহুত বেপাৰী আছে 200-300 ওপৰত কৰোঁতে হ'ব কৰিছিলোঁ নামানে নামানে। বজাৰত নাহিবি উঠাই দিয়ে দাদাগিৰি দেখাই বহুত কিবা কয় কিবা 50 টকা 100 টকা কম দিলে নামানে উঠাই দিয়ে পইচা দুলি মাৰি দিয়ে আপোনাৰ পৰা কিমানকৈ ল'লে পইচা মোৰ পৰা লৈছে 800 টকা লৈছে 800 টকা আপুনি এইটো 3-4 হাজাৰমান টকা বস্তু আনে তাৰ পৰা 800 টকা লৈ লয় 800 টকা আকৌ ৰাতি গাড়ী সোমালে 500 টকা দিব লাগে গাড়ী সোমালে 500 টকা মানে 8-5 1200 টকা লয় এনেকৈ পইচাটো নামানে নহয় ইয়াত আৰু এতিয়া আৰু মাছল আৰু বেছি লয় 1000কৈ খোজে আজি 1000 খুজিছে 800 টকা দিছে 800 টকা দিছে আগতে 500 লৈছে 400 লৈছে এতিয়া আকৌ জিন্সিয়ে কম লৈছে জিন্সিয়ে 200 টকা লৈছে জিএমচি 200 অঁ মহলদাৰে কিমানকৈ পইচা লৈছে টকা পৰা 300 টকা জোৰ কৰি আগত লৈছে আপোনাৰ 200-250 এনেকৈ লৈছে আজি 300 টকা লৈ গৈছে এইকেইদিন ধৰি ধৰক 1-1.5 মাহ ধৰি 300 টকাকৈ নি আছে নিদিলে কোনো হিচাপ নাই ধৰক আপোনাৰ চটিটো ডাঙৰ হৈছে বাছ আপোনাৰ পৰা বেছি আমি ধৰক বস্তা বস্তা মাল নানো না আমি অলপ অলপ মাল আনো 10 কেজি মুখ্যমন্ত্ৰীয়ে যে কৈছে কেবিনেট ডিচিশ্যন হৈছে কেবিনেটত যে কৈছে কোনো মহলদাৰে এতিয়াৰ পৰা মহলদাৰে পইচা তুলিব নোৱাৰিব চব্জি আৰু পাণ দোকান নিব আপোনালোকেতো খুব বেছি 2000-3000 টকা বস্তু আনিছে তাৰ পৰা যদি 600-700 টকা ল'বলগীয়া হয় সেইটোৱে আকৌ গাড়ী ভাড়া আছে 400-500 টকা গাড়ী সোমালে কিমান লয় ইয়াত গাড়ী সোমালে 100-150 টকা লয় পাৰ্কিং পাৰ্কিংটো ক'তো জেগা দিয়াই নাই সেইফালে থয় আৰু NKTVৰ কেমেৰাত বন্দী হৈছিল এইসমূহ দৃশ্য ইফালে ধন নিদিলেই মহলদাৰ গেঙে মাৰধৰ কৰে এইসকল খাটি খোৱা লোকক আৰু ভাবুকি দিয়ে বজাৰৰ পৰা উঠাই দিয়াৰ ভয় ভাবুকিৰ মাজেৰে এনেদৰে দিন পাৰ কৰিব লগা হৈছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পাছতেই ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ আশাৰ ৰেঙনি সঞ্চাৰ হৈছিল যদিও মহলদাৰ গেঙৰ শোষণৰ বাবে এইসকল খাটি খোৱা লোকে ধন দিবলৈ বাধ্য হৈছে কাৰণ তেওঁলোকৰ কথাবোৰ কাণত নপৰে মন্ত্ৰী আমোলাৰ আজি 800 টকা লৈছে মই মাল 10000 টকাৰ মাল আনিছিলোঁ আনাত 800 টকা বিক্ৰী 800 টকা খাজনা লৈছে মাৰিলে মানে তেতিয়া জাগা একজনক আৰু জাগা দিব লাগে মই এইখিনি কথা আৰু একজন বহুৱাব খুজি তাতে তেওঁলোকে তাৰপিছত আৰু মই কওঁতে আৰু মোক মানে একাউণ্ট কৰি মাৰিছে আৰু দাদাই ছাৰ এনেকুৱা এটা মানে আৰু এই নিদিলে আৰু মানে ওপৰত মানে মাৰিবই খোজে তাৰমানে এনেহেন আৰু উল্লেখ্য যে চৰকাৰে নিৰ্দিষ্ট এটা সময়ৰ বাবে এইসমূহ বজাৰ লিজত দিয়ে বিনিময়ত মহলদাৰসকলে চৰকাৰক দিব লাগে ধন কিন্তু চৰকাৰক দিব লগা ধনতকৈ অতিৰিক্ত ধন সংগ্ৰহ কৰে মহলদাৰে বেলতলাৰ বজাৰলৈ আহে প্ৰায় 200 ক্ষুদ্ৰ ব্যৱসায়ী আৰু অভিযোগ অনুসৰি এই 200 ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা মহলদাৰে ধন সংগ্ৰহ কৰে লাখৰ ঘৰত চৰ ঘোষা খোৱাৰ ভয়ত নিৰ্ধাৰিত মাচুলতকৈ অধিক ধন দিবলৈ বাধ্য হয় ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰু ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে মহলদাৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ধন লোৱাৰ প্ৰভাৱ পৰে সাধাৰণ জনতাৰ মূৰত মহলদাৰে অধিক ধন লোৱাৰ বাবে শাক পাচলিৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হয় ক্ষুদ্ৰ ব্যৱসায়ীসকল এটা প্ৰশ্ন উত্থাপন হৈছে যে কেবিনেটৰ সিদ্ধান্তক কিদৰে অৱমাননা কৰি দিছপুৰৰ গাতে লাগি থকা এখন বজাৰৰ পৰা মহলদাৰে সংগ্ৰহ কৰিব পাৰে অতিৰিক্ত ধন কিয় এইবোৰ বিষয় চকুত নপৰে চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ এটা মাহ নহওঁতেই উলংঘা হয় নিৰ্দেশনা
চৰকাৰৰ কেবিনেট সিদ্ধান্তক অৱমাননা কৰে মহলদাৰৰ বিৰুদ্ধে অৱমাননা কৰা এইসকল মহলদাৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিও দৃষ্টি থাকিব সকলোৰে।